নমস্কাৰ, আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে সুখবৰ। টেট আছাম ৰিকুৱাৰমেণ্টৰ যিহেতু পোষ্ট মুকলি হৈছে, তো বহুতকেইটা পোষ্ট মুকলি হৈছে। আমি সকলোবোৰ পোষ্টৰ বিষয়ে কথা পাতিম। তো UP এছিষ্টেণ্টৰ লগতে HS আপোনালোকৰ হাইস্কুলৰ লগতে হায়াৰ ছেকেণ্ডেৰীৰো আপোনালোকৰ যোনসকল এলিজিবল কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব, তেওঁলোকৰ বাবে পদ মুকলি হৈছে। তো প্ৰথমে আমি কথা পাতিম টেট আছাম ৰিকুৱাৰমেণ্ট 1750টা পোষ্টৰ বাবে UP এছিষ্টেণ্ট টিচাৰ্ছৰ বাবে। তো ইয়াতে যোগ্যতা কেৱল মাত্ৰ আপোনালোকৰ স্নাতক ডিগ্ৰী বা ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ষ্টাৰ্ট অনলাইন হ'ব 2 জানুৱাৰীৰ পৰা। তো 2 জানুৱাৰীৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। তো ডিটেইলছত অলপ কথা পাতোঁ। তো পোষ্ট নেম দিয়া আছে আপাৰ প্ৰাইমেৰী। তো ইয়াতে আপাৰ প্ৰাইমেৰী পোষ্ট হয়। টোটেল পোষ্ট 1750টা পোষ্ট আহিছে। তো অৰ্গেনাইজেশ্যন DE আছাম। কোৱালিফিকেশ্যন লাগিব আপোনালোক গ্ৰেজুৱেশ্যন। এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব আৰু এপ্লিকেশ্যন ফিজ ফ্ৰী হ'ব। তো আৰু 2 জানুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব যিহেতু, আৰু 2 ফেব্ৰুৱাৰীত আপোনালোকৰ লাষ্ট ডেট আছে। তো এমাহ সময় দিছে আপোনালোকৰ অনলাইন কৰিবলৈ। তো যদিহে অনলাইন কৰিব বিচাৰিছে তেন্তে 2 জানুৱাৰীৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোৰ লগত। কেৱল মাত্ৰ আপোনালোকৰ 50 ৰুপিছত অনলাইনসমূহ কৰি দিয়া হ'ব। সেই গতিকে 7086697406 আপোনালোকে কল কৰি নিজৰ ডকুমেণ্টসমূহ প্ৰেৰণ কৰি অনলাইন কৰিব পাৰিব। তো বাকীখিনি বাৰু পিছত কথা পাতিম। তো আপোনালোকৰ পোষ্ট কি ওলাইছে আপোনালোকে চাই ল'ব। টেট আছাম ৰিকুৱাৰমেণ্ট ডিটেইলছত নেম অফ পোষ্ট এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ এণ্ড হিন্দী টিচাৰ অফ UP স্কুলছ। পোষ্টটো ক'লৈ 1750টা। নেম অফ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ আপডেট কৰিব। যিহেতু গ্ৰেজুৱেশ্যন বুলি ক'লে, সেই গতিকে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ব। আৰু লগতে আপোনালোকৰ BEd বা DLEd কৰা হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নেক্সট আমি হাইস্কুলৰো কেইটামান ডিটেইলছ চাই লওঁ। তো আপোনালোকৰ হাইস্কুলৰ বাবেও টেট টিচাৰ যিহেতু বিচাৰিছে, তো পোষ্ট ওলাইছে 7249টা পোষ্ট। তো হাইস্কুল শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ যোগ্যতা কেৱল মাত্ৰ স্নাতক ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতো আপোনালোকৰ এপ্লিকেশ্যন ফ্ৰী আছে। তো ইয়াতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো হাইস্কুল টেট যদি দিব বিচাৰিছে তেন্তে আপোনালোকে নিশ্চয়কৈ এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক। লগতে আপোনালোকৰ অনলাইনসমূহ যদি কৰিব বিচাৰিছে, তো ভিডিঅ'টোৰ আগত আমি নাম্বাৰটো দি দিছোঁ, তাতে আপোনালোকে হোৱাটছআপ যোগে ডকুমেণ্টসমূহ প্ৰেৰণ কৰি অনলাইনসমূহ কৰিব পাৰিব কেৱল মাত্ৰ 50 টকাত। তো নেক্সট আপোনালোকৰ আৰু এটা পোষ্ট ওলাইছে, টেট টিচাৰে হয়। তো সেইটো আমি ডিছকাছ কৰিম। নেক্সট আপোনালোকৰ HS টেট টিচাৰ ৰিকুৱাৰমেণ্ট। তো 1424টা পোষ্ট মুকলি হৈছে। তো হাইস্কুল টেট টিচাৰ ৰিকুৱাৰমেণ্ট ওলাইছে যিহেতু, পষ্ট গ্ৰেজুৱেট টিচাৰ। তো যোগ্যতা আপোনালোকৰ পষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব বা PG কৰা হ'ব লাগিব। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব লাগিব, তেওঁলোকে এপ্লাই কৰিব পাৰিব হাইস্কুল টেট টিচাৰ ৰিকুৱাৰমেণ্টৰ বাবে। তো এতিয়া বিজ্ঞাপনটো ওলাইছেহে কেৱল মাত্ৰ এই দুটাৰ। তো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিজ্ঞাপন ওলাইছে, কিন্তু ইয়াতে ডেট মুকলি কৰা নাই কেতিয়াৰ পৰা অনলাইন হ'ব। কিন্তু আপোনালোকৰ ৱেইট কৰক, মই দেখুৱাই দিছোঁ কিন্তু আপোনালোকৰ টেট আছাম ৰিকুৱাৰমেণ্ট 1750টা পোষ্টৰ বাবে UP এছিষ্টেণ্ট টিচাৰৰ বাবে স্নাতক ডিগ্ৰী বা ডিগ্ৰী লাভ কৰিলে আপোনালোকে 2 জানুৱাৰীৰ পৰা অনলাইন ষ্টাৰ্ট কৰিব পাৰিব বা অনলাইন আবেদন কৰিব পাৰিব। তো যোগাযোগ কৰিব, নম্বৰ দিয়া আছে। যদি নিজে কৰিম বুলি ভাবিছে তেন্তে কৰিব পাৰে। তো যিহেতু 50 ৰুপিছত সম্ভৱ নহয় সকলোৰে বাবে, তো যিমানখিনি পাৰোঁ চেষ্টা কৰি দিম। সেই গতিকে আপোনালোকে যদি বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰে বা হোৱাটছআপ যোগে আপোনালোকে মেছেজ কৰি বা ডকুমেণ্টসমূহ পঠাই অনলাইনসমূহ কৰাই ল'ব পাৰে। তো যিহেতু আমাৰ টীম ৰেডি হৈ আছে, সেই গতিকে আপোনালোকে 2 জানুৱাৰীৰ পৰাই আবেদনসমূহ কৰিবলৈ চেষ্টা কৰিব। আৰু এই ধৰণৰ আপডেটসমূহ পাবলৈ আপোনালোকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু বেল আইকনটো দবাই ৰাখিব, যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে প্ৰথমে পাই যায়। তো বন্ধু বান্ধৱীসকল, এয়া আছিলে আপোনালোকৰ মাজলৈ এটি সৰু সুৰা ইনফৰ্মেশ্যন। তো আশা কৰিছোঁ আপোনালোকে এই ইনফৰ্মেশ্যনৰ পৰা আপোনালোকে নিশ্চয় সুবিধা লাভ কৰিছে। ধন্যবাদ।